সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল হৈছে আনৰ অভিনয় বুজিব নোৱাৰা। সম্পৰ্কবোৰ পুৰণা হৈ গ'লে ভাল পোৱা নহয়, অৱহেলাহে বাঢ়ি যায়। যিমানেই ধৈৰ্য ধৰাৰ ক্ষমতা থাকিব, সিমানেই আপুনি সমস্যা সমাধানৰ উপায় বিচাৰি পাব। নিজৰ বুদ্ধিত যিজনে কাম কৰে তেওঁ ভুল বেছি কৰিব পাৰে, কিন্তু সীমাহীন আনন্দ নিশ্চয় বিচাৰি পায়। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব, আৰু আপোনাৰ তেতিয়াই নোপোৱাৰ দুখো নাথাকিব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক, এইটোৱেই হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। জীৱনৰ সকলোতকৈ সহজ এবং সকলোতকৈ কঠিন কাম কি জানেনে বাৰু? ই হৈছে ভুল, কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰা সহজ, আৰু যেতিয়া এইটো নিজে কৰা হয় তেতিয়া বিচাৰ কৰাটো বহুত কঠিন হয়। আমাৰ এটা বেয়া অভ্যাস আছে, আমি বিচাৰোঁ যাক আমি গুৰুত্ব দিওঁ তেওঁ যেন আমাক সমানভাৱে মূল্য দিয়ে, গুৰুত্ব দিয়ে, মৰম কৰে। আৰু যেতিয়া এই সকলোবোৰ ভবাৰ বিপৰীত হয় তেতিয়া এই কথাবোৰে আমাক বাৰে বাৰে আঘাত দিয়ে। এই পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মনৰ সঁচা ভালপোৱা অৰ্জন কৰা। সেইকাৰণে যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায়, বিশ্বাস কৰে, তেওঁক কেতিয়াও অৱহেলা নকৰিব। তেনে কৰিলে সেই ব্যক্তিজনৰ মনৰ মৃত্যু হ'ব। আপোনাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু পাব, কিন্তু সঁচা ভালপোৱা সহজে বিচাৰি নাপাব। এই সঁচা ভালপোৱা পাওঁতেই ইয়াক সন্মান কৰিবলৈ শিকক। এই সংসাৰত কোনো সুখী নাই, সকলো দুখী, কোনোবা নিজৰ দুখত আৰু কোনোবা আনৰ সুখত। সেইখন হাত সদায় পবিত্ৰ, যিখন হাত প্ৰাৰ্থনাতকৈ বেছি সহায়ৰ বাবে উঠে। অতীত হ'ল আপোনাৰ শিক্ষা, বৰ্তমান হ'ল আপোনাৰ উপহাৰ, আৰু ভৱিষ্যত হ'ল আপোনাৰ প্ৰেৰণা। ভুলতো কোনো আত্মীয়ৰ ঘৰলৈ বাৰে বাৰে নাযাব, কাৰণ বৰ্তমান সময়ত সম্পৰ্কবোৰ এনেকুৱা হ'ল যে খবৰ নল'লে দূৰত্ব বাঢ়ি যায়, আৰু বেছিকৈ খবৰ ল'লে বিৰক্ত হৈ যায়। আপুনি যে সহজ নহয় সেইটো নিজৰ মাজত ৰাখক, সকলোৱে আপোনাক সন্মান কৰিবলৈ বাধ্য হ'ব। ৰূপ, যৌৱন, অৰ্থ এইবোৰ আপোনাৰ সাময়িক পৰিচয়, যি সময়ৰ লগে লগে হেৰাই যাব, কিন্তু আপোনাৰ ব্যৱহাৰ হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যি মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব। কাৰোবাৰ কষ্টৰ কাৰণ হোৱা সহজ, কিন্তু কাৰোবাৰ সুখৰ কাৰণ হোৱা বহুত কঠিন। অতীতৰ কষ্ট আপুনি পাহৰি যাওক, কিন্তু তাৰ পৰা যি শিকিলে তাক পাহৰি নাযাব। তেওঁ বেছি হাঁহে যি গোপনে কান্দে, তেওঁৱে বেছি নিজকে সুখী যেন দেখুৱায় যি নীৰৱে কান্দে, আৰু তেওঁৱে কয় সুখৰ কোনো অভাৱ নাই। যাৰ জীৱনত কষ্টৰ বাহিৰে আৰু একো নাই। সাধাৰণ হোৱাটো এটা অসাধাৰণ বিষয়, সকলো সাধাৰণ হ'ব নোৱাৰে। আপোনাৰ 10টা সত্য কথাৰ মাজত এটা মিছা কথা কওঁ, সেই মিছা কথাটো সত্য হৈ যাব, কিন্তু আপুনি যদি সেই 10টা মিছা কথাৰ মাজত এটা সত্য কথা কয়, তেনেহ'লে সত্য কথাটো সত্য হৈয়ে থাকিব, মিছা কথা নহয়। আচলতে সত্যহে সুন্দৰ। যদি সম্পৰ্ক জীয়াই ৰাখিব বিচাৰিছে, তেনেহ'লে এজনে আনজনক দোষ দিয়া বন্ধ কৰক, ভুলবোৰ শুধৰাই লওক, আৰু এজনে আনজনক ক্ষমা কৰি দিয়ক। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।